ডিব্ৰুগড়ৰ আউনীআটী সত্ৰ প্ৰেক্ষাগৃহত ব্যতিক্ৰমী অনুষ্ঠান ছাপৰ্টিং টুডেজ টেলেণ্ট ক্ৰিয়েটিং টুমৰ'জ চেম্পিয়ন আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰাও। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ ইশাৰাণী বৰুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে আগবঢ়োৱা হয় 13,50,000 টকাৰ আৰ্থিক অনুদান। শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰৰ তৰফৰ পৰা আগবঢ়োৱা হয় এই জলপানী। প্ৰতিভাসম্পন্ন আৰ্চাৰ খেলুৱৈ হীৰামণি হালুৱাক অত্যাধুনিক ধেনু প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োগৰাকী খেলুৱৈক প্ৰদান কৰে অনুদান। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদক্ষেপত সপোন পূৰণৰ দিশে খেলুৱৈ দুগৰাকী ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান। বৰুৱা হীৰামণি হালুৱা বেডমিণ্টনৰ আৰ্চাৰী দুগৰাকী অত্যন্ত প্ৰতিভাসম্পন্ন খেলুৱৈ, অসমৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ। আৰু আজি তেখেতসকলে যাতে আগন্তুক দিনত নিজ নিজ ক্ৰীড়া ক্ষেত্ৰত নিশ্চিন্ত মনে অনুশীলন কৰিব পাৰে আৰু তেখেতসকলৰ প্ৰতিভাক বিকাশ কৰাৰ বাবে কঠোৰ পৰিশ্ৰমৰ সাধনাত মগ্ন হ'ব পাৰে। তাৰ বাবে আজি ভাৰত চৰকাৰৰ পোৰ্ট শ্বিপিং ৱাটাৰ্ছ মন্ত্ৰালয়ৰ অধীনত থকা কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পোৰ্ট অথৰিটিৰ তৰফৰ পৰা দুয়োগৰাকীকে বিশেষভাৱে সহযোগিতা আগবঢ়োৱা হৈছে। ইশাৰাণী বৰুৱাক 13 লাখ টকা তেখেতৰ এক্সপ'জাৰ গোটেই প্ৰগ্ৰামটো সফল ৰূপত সম্পূৰ্ণ কৰাৰ বাবে দিয়া হৈছে। আৰু লগতে হীৰামণি হালুৱাক আৰ্চাৰী প্ৰেক্টিছ যাতে সুকলমে কৰিব পাৰে তাৰ বাবে তেখেতক এখন ধনু দিয়া হৈছে, যিখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ। আৰু সেই আৰ্চাৰ হিচাপে যাতে আগন্তুক দিনত অনুশীলন সঠিকভাৱে কৰিব পাৰে, মনে ভবাৰ দৰে কৰিব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিকোনো প্ৰতিযোগিতাত এই প্ৰশিক্ষণৰ যোগেদি যাতে উল্লেখযোগ্য সফলতা বুটলিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই গোটেই কামখিনিৰ ক্ষেত্ৰত আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাৰ তৰফৰ পৰা আজি সম্বৰ্ধনাৰ এটা আয়োজন কৰা হ'ল। আজি এই অনুষ্ঠানত কেইবাগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আজি ইয়াত উপস্থিত আছিল। গতিকে মই ভাবোঁ যে ক্ৰীড়াপ্ৰেমী ৰাইজে ডিব্ৰুগড়ত যেনেধৰণে উঠি অহা প্ৰজন্মক উদগনি দিছে, ভাল লাগিছে। আগুৱাই যাবলৈ এটা নতুন সুযোগ আগবঢ়াই দিছে। মই যোৱা বছৰ অলপ ইকুইপমেণ্টৰ প্ৰব্লেমৰ কাৰণে অলপ বাদ দিয়া নাছিলোঁ, গেপ দিছিলোঁ। তো এতিয়া ছাৰৰ সহায়ত এতিয়া মই আকৌ কণ্টিনিউ কৰিব পাৰিম। তো ছাৰলৈ থেংক ইউ জনাইছোঁ। লগতে সকলো যোনে মোক সহায় কৰিছে তেখেতৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। যিহেতু এতিয়া মই এছিয়ান গেমছত চিলেক্ট হৈছোঁ আৰু এতিয়া আমাৰ টিমটো বহুত ভাল, কাৰণ আমাৰ PV সিন্ধু তেওঁ এতিয়া ভাল পাৰফৰ্ম কৰি আছে ৰিচেণ্টলি। আৰু আই এম ৰিয়েলি এক্সাইটেড টু প্লে দ্য এছিয়ান গেমছ উইথ আৱাৰ টিম এণ্ড আই হোপ উইল গেট আ মেডেল এণ্ড হোপফুলি উইন দ্য এছিয়ান গেম টিম ইভেণ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।